নমস্কাৰ বন্ধুসকল, মানস ব্ৰিডিং ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই যে আপোনালোকে দেখি আছে পোৱালিখিনি, এইখিনি পোৱালিৰ বয়স আজি 7 দিন। 7 দিনৰ দিনা মই ইহঁতক এই ৰাণীক্ষেতৰ ভেকচিন কৰি আছোঁ, যিটো লচুটা বুলিও কোৱা হয়। জনাখিনিয়ে জানে, মোৰ পৰা যিখিনিয়ে পোৱালি লৈ থাকে সচৰাচৰ, যদি কোনোবাৰ মানে নাজানে আৰু কিছুমান নজনাও থাকে, সিহঁতক জানিবৰ বাবে এই ভিডিঅ'টো আগবঢ়ালোঁ মই। এনেকৈ ভেকচিনটো মিলাই লৈ উঠি কিনে ইয়াতে একটুপকৈ চকুত দিব লাগে। এনেকৈ সম্পূৰ্ণ এটোপাল ধুনীয়াকৈ চকুত পৰাকৈ দিলে ভাল, আৰু যেতিয়া চৰাইটোৱে মুখেৰে খোৱা নিচিনা কৰিব গম পাব যে ভেকচিনটো পূৰা প্ৰপাৰ হৈছে বুলি। এতিয়া সন্ধিয়া সময় হৈছে, এই 7টামান বাজিছিলে। 7টামান বজাত মই পোৱালিখিনি ভেকচিন কৰিছোঁ। আপোনালোকেও এনেকৈ ঘৰত লোকেল কুকুৰা পালন কৰি ভেকচিন কৰি যদি কুকুৰাখিনি ৰাখে, তেতিয়াহ'লে কুকুৰাখিনি বেমাৰ আজাৰ নহয় আৰু কুকুৰাখিনি সুস্থকৈ থাকিব ধুনীয়াকৈ। আৰু ভেকচিন নকৰিলে কুকুৰাখিনি বেমাৰ লগা এটা চান্স থাকে। ৰাণীক্ষেতৰ যিটো বেমাৰ হয়, সেই বেমাৰটো আপোনাৰ চকুৰ ওচৰত বগা বগা মণিৰ নিচিনাকৈ ফুলি উঠে। সেই বেমাৰটো হ'লে গোটেই ফাৰ্মখনত বেমাৰটো হুঁচৰি যায়, আৰু হুঁচৰি যোৱাৰ পাছত মুৰ্গীখিনি বচোৱাটো বৰ অসুবিধা হয়। সেই গতিকে ৰাণীক্ষেতৰ ভেকচিনটো কৰিব লাগে। আৰু ইয়াৰ পাছত 7 দিন পাছত আকৌ এটা ভেকচিন কৰা হ'ব। সেই ভেকচিনটো কেনেকৈ কৰিব লাগে বা কেনেকৈ কৰোঁ মই আপোনালোকক সেইটো ভিডিঅ' আগবঢ়াম। ভেকচিন কৰি উঠি পোৱালিখিনি এনেকৈ এৰি দিয়া যায়। এনেকৈ পোৱালিখিনি ভেকচিন কৰি উঠি কিনে মই ইয়াতে এনেকৈ এটা এটাকৈ ধৰি এৰি দি আছোঁ। ইয়াতে মোৰ 54টা কুকুৰাৰ পোৱালি আছে। এইখিনি মোৰ নিজৰ পেৰেণ্টছ বনাবৰ কাৰণে ভেকচিনখিনি কৰি আছোঁ, আৰু ঠাণ্ডা যিহেতুকে অলপ আছেই, সেইকাৰণে পোৱালিখিনি এনেকৈ ধৰি অনাৰ পাছত জোপোকা লাগি আছে। এতিয়া ভেকচিনটো কৰি এৰি দিয়াৰ পাছত পোৱালিখিনি দৌৰি আছে ধুনীয়াকৈ। আৰু এই ব্ৰডিংটোত মই তলত তুঁহগুৰি পাৰি দিছোঁ, লগতে 200ৰ বাল্ব এটা জ্বলাই থৈ দিয়া হৈ আছে। যদি ভাবে মই মুৰ্গীখিনি পেৰেণ্টছ মুৰ্গী বনাম, মানে কণী পৰালৈকে মুৰ্গীখিনি ভালদৰে পুহিম বুলি, তেতিয়াহ'লে ভেকচিনটো অৱশ্যে কৰিবই আপোনালোকে। আৰু ইহঁতক ভেকচিন কৰি উঠি কিনে অলপ পাছত ইহঁতক দানা আৰু লগতে অলপ হিমাৰেল দিব, পানীৰ লগত কোমলীয়া গৰম পানীৰ লগত মিক্স কৰি কিনে। যদি কাৰোবাক এনেকৈ ভেকচিন কৰি দিয়া পোৱালি লাগে, তেতিয়া 55 হ'ব। আৰু মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।